পৰহি প্ৰায় ৰাতি 1 মান বজাত মই এটা খবৰ পালোঁ যে আমি এইডোখৰ জেগাত মানুহে গৰু কাটি আছে বুলি। তো ৰাতি 1 বজাত নিশ্চয় মই লগে লগে উচিত খবৰ কৰিছোঁ আৰু সেই সময় যিসকল যুৱ বন্ধুৱে আহিছিলে ফোন কৰি খবৰ দিছোঁ যে কোনোবাই ক'লে পলাই গ'ল। ৰাতিপুৱা আহি আমি ইয়াত দেখা পাওঁ যে প্ৰায় 3-4টা গৰুৰ মুণ্ডন আছে, বহুখিনি ছাল আছে, বহুখিনি পলিথিন পৰি আছে। তো আমি এটা দেখা পালোঁ যে আশে পাশে চাগে বহুত দিনৰ পৰাই এই হাবি নিচিনা জেগাডোখৰত মানুহে ইয়াত গৰু কাটি আছিলে। আৰু যেতিয়া স্থানীয় ৰাইজসকল যেতিয়া গম পালে যে ইয়াত এনেকৈ পোৱা গৈছে, খবৰ কৰিবলৈ বহুতে কয় যে বিগত কিছুদিনৰ পৰা আমি 16টামান গৰু এই আশে পাশে নিৰুদ্দেশ হৈছে বা বিচাৰি পোৱা নাই। কালি কোনোবাই কৈছে এই মুণ্ডন দেখা পাই যে মই যদি দেখাওঁ আপোনাৰ, যদি আপোনালোক কেমেৰাত দেখে এনেকৈ পৰি আছে। এতিয়া এই চেহেৰা দেখাৰ লগে লগে এগৰাকী মহিলাই কান্দিছে, কৈছে মোৰ ঘৰৰ গৰু পৰি হেৰাইছিলে, আজি তেখেতৰ মুণ্ডনটো পোৱা গৈছে। মই এটা কথা ক'ব বিচাৰোঁ যে আমি অসমখন বিভিন্ন ইয়াত বসবাস কৰোঁ আৰু নাহৰকটীয়া, উজনি অসম, ডিব্ৰুগড় এই অঞ্চলবিলাকৰ এটা বেলেগ ধৰণৰ বৈশিষ্ট্য আছিলে আৰু এইবিলাক জেগাত আমি এনেকুৱা ধৰণৰ আগতে বাৰ্তা নাপাওঁ। কিন্তু ভাবক কেনেকুৱা দিন আহি পৰিছে যে আজি এনেকুৱা পৰিৱেশতো নাহৰকটীয়াৰ একদম চহৰৰ কাষতেই 16-17টা গৰু কাটিছে মানুহে। তো এই পৰিৱেশ কিয় আহিছে? মই ভাবোঁ যে আমি বিভিন্ন সময়ত ইয়াত আমাৰ গাঁৱৰ বহুত মানুহে মাছ বেপাৰী হওক বা বিভিন্ন কাম কাজতে হওক মিয়া মানুহবিলাকক নামনি অসমৰ অনা হয়, ইয়াত সংস্থাপিত কৰিছে। মই এটা আহ্বান কৰোঁ যাতে এই মিয়া মানুহে সংস্থাপিত নকৰে। কাৰণ আমি দেখা পাওঁ ওচৰতে কাম চলি আছে, তাত কেম্পত থাকি লৈছে, থাকি যায়, কিছুমানে মাছ বেপাৰ কৰিব থাকি যায় আৰু লাহে লাহে এজন দুজনকৈ 5জন হয়, 20জন হয়, 40জন, 80জন হয় আৰু গাঁও এখন বহি যায়। মই এটাই আহ্বান কৰোঁ নাহৰকটীয়া সমষ্টিত যাতে কোনো মানুহে যাতে মিয়া লেবাৰক এনেকৈ থাকিব নানে, যাতে কোনো এনেকুৱা উৎসাহ নজনায়। কাৰণ আজি তাৰে বিনিময়ত কি হৈছে, 16টাকে আমি গৰুৰ ইয়াত মুণ্ডন পোৱা গৈছে। আজি পুলিচে গোটেই ইয়াত আমি এই জেগা চালোঁ, চব পুতিছে, ফৰেঞ্চিকলৈ পঠিয়াইছে, যি হোৱাটো হৈ গ'ল। যাতে আগন্তুক সময়ত আৰু যাতে আমি এনেকুৱা বাৰ্তা নাপাওঁ, যাতে আগন্তুক সময়ত কোনো মিয়া মানুহে যাতে এইবিলাক সাহস কেনেকৈ কৰিছে হ'ব আপুনি ঠিকা কৰিব, কাম কৰিব লাগে। কিন্তু কাম কৰিব আহি তেখেতলোকে ইমান ৰখিব নোৱাৰেনে? 16টাকে গৰু কাটি খাই দিছে, ব্যৱসায় নিশ্চয় কৰিছে। মানে ইয়াত এতিয়া 16টা গৰুটো নিজে 10টা মানুহে অকলে খাব নোৱাৰে, ইমান ডাঙৰ গৰু এটা অকলে কেনেকৈ খাব? নিশ্চয় ক'ৰবাত ব্যৱসায় কৰিছে, বিক্ৰী কৰিছে। তাৰ মানে আমাৰ নাহৰকটীয়াত থাকি তেখেতলোকে গৰু ব্যৱসায় কৰিব সাহস কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰ নীতিৰ চৰকাৰখন এই ধৰণৰ কাকো পাৰ্মিশ্যন দিয়া নহয় আৰু কোনোৱে সাহসে কৰিব নালাগে। তাৰ পাছতো কৰিছে যিসকল আমাৰে বন্ধু বা আমাৰ অসমীয়া মানুহে যিসকল এই ধৰণৰ মানুহক ইয়াত আশ্ৰয় দিছে, যাতে আজিৰ পৰা বন্ধ কৰে। আমিও এতিয়া ইয়াত ঘৰে ঘৰে চাব যাম, যি আমি য'ত গম পাওঁ এনেকুৱা মিয়া আছে, আমি সকলোৱে খেদিব লাগে। কাৰণ মই আকৌ কওঁ, কোনোবাই ইয়াত কিবা এদিনৰ ব্যৱসায় কৰিছে, প্ৰক্ৰিয়া চলি আছে, কিন্তু সংস্থাপিত কৰিব নালাগে। সংস্থাপিত কৰাৰ ফলত কি হৈছে আপোনালোক চকুৰ আগত আজি 16টাকৈ ইয়াত গৰু আমি ডেড বডি পাইছোঁ। আজি ইয়াত আমি এতিয়া JCB লগাই গোটেই অঞ্চল চাফা কৰিব লগা হৈছে। অলপ এতিয়া এইবিলাকতো কলমৌ হয়, পানী হ'লে হয়, কিন্তু এতিয়া পানী হ'লে কলমৌ হোৱা জেগাত তেখেতলোক সুবিধা লৈ সোমাই মাজত গৰু কাটে, সেইটো কিন্তু এই সমাজখনে ভাল পোৱা নাই আৰু মই ভাবোঁ যে এই বাৰ্তা আমাৰ সমাজখনে কোনো পাব নালাগে। আৰু দেখা গৈছে যিসকল আজিও আছে নাহৰকটীয়া সমষ্টিত হয়তো বিভিন্ন ঠাইত আজিও মিয়াসকল আছে, তেওঁলোকৰ ডেডলাইন কেতিয়াৰ পৰা খালী কৰিবলৈ আপুনি আমি ইমিডিয়েট আজি পুলিচো ইয়াত আছে, আমি আমাৰ ফৰেষ্ট বিভাগেও কৈছোঁ। আমি দেখা পাইছোঁ বালিমহল কিছুমানে মিয়া লগাই বালি কাম কৰি আছে। বালিমহলটো আজি যুগত চলি আছে, তাততো মিয়াৰ দৰকাৰ নাই। কিয় আহিম নতুনকৈ মিয়া সংস্থাপিত কৰিছে তাত? মাছ ব্যৱসায় আমাৰ বহুত মানুহ আগৰ পৰা কৰি আহিছে, নতুনকৈ মিয়া আনিনো কিয় মাছ ব্যৱসায় কৰিব লাগে? এখন সমাজ চলি আছে, বিভিন্ন প্ৰকাৰে চলি আছে। আমাৰ অসমীয়া যুৱকসকলক চৰকাৰে উৎসাহ দিছে, CM ট্ৰিপুলে পইচা দিছে, সেইবিলাক আমি উৎসাহ দিব লাগে। মিয়াকেইটাক আনি আকৌ আমি আমাৰ অসমীয়া ল'ৰাই কৰা কামবিলাকক মিয়াক লগাই আমি কিয় কৰাব লাগে? সেইকাৰণে আমি আজিৰ পৰা চেষ্টা কৰিছোঁ যে আমি যিমান এড্ৰেছ পাওঁ পুলিচে তাত প্ৰশাসনে কাম কৰিব। আমিও পাৰ্টিৰ ফালৰ পৰা যাতে যিসকল ঘৰত মিয়া আছে যাতে আমি সকলোকে সংস্থাপিত নকৰে। গাঁওবিলাকত যাতে গেটুপথাৰ, বৰবাম এনেকুৱা জেগাত আমি শুনা পাইছোঁ যে এইবিলাক অসমীয়া জেগা, গেটুপথাৰ বোলে অসমীয়া জেগা, বৰবাম বোলে অসমীয়া, তাতো বোলে মিয়া আহি থাকি লৈছে। তো সেইবিলাকতো ভাল নহয় ন? 2জন মিয়া থাকিব, কালি কাৰোবাৰ বিয়া পাতিব। আমি কেইদিনমান দেখা পাইছোঁ, আমি নিউজ থানাত ধৰ্ণা হৈছিলে, কোনোবা মিয়া মাছ বেপাৰী এজনে আহি পিনে কোনোবা চাহ জনগোষ্ঠী মহিলা এগৰাকীক কিবা বেয়া কাম কৰিছিলে। তো গাঁৱৰ ৰাইজে তেখেতক খেদিছে। তো থাকিব দিয়াৰ কাৰণে এই কামটো কৰিব পাৰিছে, যাতে কোনো এই ধৰণৰ কাম নকৰে, যাতে আমাৰ অসমীয়া সমাজখন আকৌ ডিব্ৰুগড় জিলাত নাহৰকটীয়াত য'ত আমি কেতিয়াও মিয়াৰ সন্ত্ৰাস দেখা নাছিলোঁ, কিন্তু আজি 16টাকৈ গৰু যেতিয়া মুণ্ডন পোৱা গৈছে, মানুহে অনুভৱ কৰিছে যে কিমান এটা ভয়ানক পৰিস্থিতি হ'ব গৈ আছে। তাতে আমি মই আকৌ ধুবুৰী জেগাত ব্লেংক ফায়াৰ কৰিব লগা হৈছিলে। আজি ইয়াত পোৱা গৈছে, কালি ইয়াত মুণ্ডনটোকে মন্দিৰত পেলাই দিব, কালি কোনো নামঘৰত পেলাই দিব, যাতে এনেকুৱা পৰিৱেশ নহয়। মই সেইটো আহ্বান কৰোঁ, আমি যাতে এই মিয়াসকলক ইয়াত সংস্থাপিত নকৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।